Hello everyone, welcome to YouTube channel Career Assam. Azire video tit amar Guwahati Khonapurat thoka Central Government or eta Institute Center for Plasma Physics Institute for Plasma Research yate kisu vacancy karone walk-in interview notice ta publish hoise. To he vacancy kini ki ase share koribo bisarisu. To yate prothom post tu ase project scientific officer aru contextual basis or post. Interview date is 24 September Wednesday. কি qualification লাগে হেখিনি আমি ডিসকাস কৰিম তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম যদি এই চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি লব ভিডিওটো শেয়াৰ কৰি দিও ফ্ৰেণ্ডৰ মাজত আৰু ভেনুটো হৈছে ইন্টাৰভিউ ভেনুটো হৈছে CPP IPR নাজিৰাখাট খনাপুৰৰ নাজিৰাখাটত থকা যি এটো অনুষ্ঠানটো আছে অফিসটো আছে তাতে যাব লাগিব ইন্টাৰভিউ কাৰণে আৰু কোৱালিফিকেশন লাগিব BE or BTech in Civil Engineering with minimum 60% marks. Tarpisot, the applicant must have post qualification experience of minimum 3 years. 3 years of experience thakibo lagibo. Tarpisot, nature of duty ebilak yat dia ase. Aru remuneration to yat dia ase. Tarpisot aru eta vacancy ase. আৰু এই পোষ্টৰ নাম হৈছে প্ৰজেক্ট সাইন্টিফিক অফিচাৰ IT ইনফৰমেশন টেকনলজি আৰু এইটো কাৰণে ইন্টাৰভিউ হ'ব 22 সেপ্টেম্বৰত লোকেশনটো সেম কোৱালিফিকেশন BE or BTech in computer science information technology from any recognized university with 60% marks লগতে 3 years post qualification experience তাৰ লগত ইয়াত কি জানিব লাগিব এইবিলাক দিয়া আছে ইয়াতে ডিউটি কি হ'ব গতিকে যি সকলে ইন্টারেস্টেড যি সকলৰ কোৱালিফিকেশন মেচ কৰে তেওঁলোকে ইন্টাৰভিউ কাৰণে যাব পাৰিব এজ লিমিট তো দিয়া আছে ফৰ জেনাৰেল ক্যাটাগৰী 40 ইয়ার্স বাকি এজ পার রুল রিল্যাক্সেশন পাবো রিজার্ভ ক্যাটাগৰীয়ে রেমুনারেশন হ'ব 56000 প্লাস হাউস রেন্ট অ্যালাউন্স তো পাবো আৰু বাকি কি ফেসিলিটি আছে দিয়া আছে Selection process document verification হবো কি ডকুমেন্টস বিলাক দৰকাৰী ডকুমেন্টস বিলাক নিব লাগিব আৰু এই যেটো ওয়েবসাইট আছে ওয়েবসাইটত গলে আপোনালোকে গোটেই ডিটেইলছ খিনি পাই যাব ৰিপোৰ্টিং টাইম হ'ব 9 am to 11 am আৰু ডিউলি ফিল্ড এপ্লিকেশন ফৰ্ম ইয়াত আছে এই ফৰ্মখন ফিল আপ কৰি পেলাই যাব লাগিব আৰু গোটেই ইনষ্ট্ৰাকচন খিনি ইয়াত দিয়া আছে গতিকে আপোনালোকে এই এডভাৰটাইজমেন্ট পঢ়ি পেলাই যি হলো কোৱালিফিকেশন মেচ কৰে তেওঁলোকে যাব পাৰিব পুনৰ লগ পাম নেক্সট ভিডিঅ থ্যাংক ইউ